শিশু বা শিক্ষাৰ্থীৰ মনত আত্মবিশ্বাস কেনেকৈ জগাই তুলিব পাৰি? আমাৰ দৈনন্দিন জীৱনত প্ৰায় সকলো শিক্ষক, শিক্ষয়িত্ৰী, অভিভাৱক, সমাজৰ সচেতন ব্যক্তি আৰু শিক্ষাৰ্থীসকলে নিজেও সন্মুখীন হৈ অহা এটা প্ৰত্যাহ্বান বা সমস্যা হ'ল আত্মবিশ্বাসৰ অভাৱ বা নিজৰ ওপৰত নিজৰ আস্থাহীনতা বা আস্থা নথকা। ইয়াৰ উত্তৰ দিয়াৰ পূৰ্বে আজিৰ খণ্ডটি শিৰোনামা এবাৰ আকৌ চাব পাৰে। আত্মবিশ্বাস জগাই তোলাৰ কথা কোৱা হৈছে। আত্মবিশ্বাস সৃষ্টি কৰা, বৃদ্ধি কৰা বা বিকাশ কৰা বা গঢ়ি তোলাৰ কথা কোৱা হোৱা নাই। তাৰ অৰ্থ হ'ল আত্মবিশ্বাস আমাৰ সকলোৰে ওচৰতে আছে, কিন্তু ই সুপ্ত অৱস্থাত বা শুই আছে। গতিকে ইয়াক জগোৱাৰ উপায় কি? এই বিষয়ে আজি আলোচনা। প্ৰকৃতিৰ সকলো সৃষ্টিৰাজিৰ দৰে মানৱ জীৱনৰ সৃষ্টিও নিৰ্মল, নিষ্কলুষিত আৰু বীজ অনুযায়ী প্ৰতিভা সম্পন্ন বা প্ৰৱণতা সম্পন্ন হৈ জন্ম হয় বা সৃষ্টি হয়। কিন্তু এই পৃথিৱীলৈ অহাৰ লগে লগে বা মানুহৰ সান্নিধ্যলৈ অহাৰ লগে লগে সেই শিশুৰ মন, মগজু সকলো কলুষিত হৈ পৰে। আচলতে হৈ নপৰে, কলুষিত কৰা হয়। কথিত আছে যে শিশুৰ জন্মৰ পৰা 5 বছৰ বয়সলৈকে শিশুৰ হৃদয় পৰব্ৰহ্মৰ স্বৰূপ বুলি। এই সময়ছোৱাত শিশুৰ বৈশিষ্ট্য পৰ্যবেক্ষণ কৰিলে আমি বুজিব পাৰোঁ যে তেওঁলোকৰ শক্তি, সামৰ্থ্য, প্ৰতিভা আৰু প্ৰৱণতা। কিন্তু আমি অভিভাৱকবোৰে তেওঁলোকৰ এই অন্তৰ্নিহিত শক্তিসমূহৰ স্বাভাৱিক, সংগতিপূৰ্ণ আৰু প্ৰগতিশীল বিকাশৰ সুযোগ দিওঁনে? সঠিককৈ নাজানো যদিও মোৰ বিশ্বাস 99% সম্পূৰ্ণৰূপে নিদিয়ে বা নিদিওঁ। শিশুৰ বিভিন্ন বৈশিষ্ট্যসমূহৰ ভিতৰৰ পৰা এটা বৈশিষ্ট্যই আজিৰ আলোচনাৰ বাবে যথেষ্ট। অনুসন্ধিৎসু মনোভাৱ, অৰ্থাৎ প্ৰশ্ন কৰাৰ প্ৰৱণতা। এই প্ৰশ্ন কৰাৰ প্ৰৱণতা যদি জীৱনৰ পৰৱৰ্তী সময়লৈকে অব্যাহত থাকিলহেঁতেন, শিশুৰ বা শিক্ষাৰ্থী বা ডাঙৰ ব্যক্তিৰ ক্ষেত্ৰতো কোনোদিনে কোনোকালে আত্মবিশ্বাসৰ অভাৱ নহ'লহেঁতেন। কিন্তু দুৰ্ভাগ্যৰ কথা হ'ল যে বহু অভিভাৱকে সেই প্ৰৱণতাক অব্যাহত ৰখাৰ কথাটো দূৰৰে তেওঁলোকৰ জনাৰ ইচ্ছা কোনো অৱদমন কৰি তেওঁলোকৰ মনোবল ভাঙি পেলায়। আত্মবিশ্বাসৰ অভাৱ কেতিয়া হয়? যেতিয়া ব্যক্তি অজ্ঞতাৰে ভৰি পৰে বা অজ্ঞতাৰ আন্ধাৰত সোমাই থাকে। অজ্ঞতা দূৰ কৰাৰ এটাই উপায় হ'ল প্ৰজ্ঞা বা বিজ্ঞা বা বিদ্যা বা ঘৰুৱা ভাষাত জ্ঞান বুলি ক'ব পাৰি। জ্ঞান আহৰণৰ উপায় এটাই হ'ল জনাৰ ইচ্ছা বা শিকাৰ মনোভাৱ। শিকাৰ মনোভাৱ গঢ়ি তোলাৰ এটাই উপায় আছে, সেয়া হ'ল প্ৰশ্ন কৰা। কাক, কেতিয়া, ক'ত, কেনেকৈ প্ৰশ্ন কৰিব লাগে বা প্ৰশ্ন কৰিলে জীৱনত কি কি সুফল পোৱা যায় সেই সম্পৰ্কে আমি পৰৱৰ্তী সময়ত আলোচনা কৰিম। আজিৰ মূল আলোচনালৈ উভতি যাওঁ ব'লক। আত্মবিশ্বাস গঢ়ি তোলাৰ ক্ষেত্ৰত অভিভাৱকে বা শিক্ষকে কি কৰিব পাৰে? নজনাৰ বাবে যিহেতু মনত বিশ্বাসৰ অভাৱ ঘটে, কিন্তু জনাৰ মনোভাৱ কিয় কমি যায় বা শৈশৱত থকা লক্ষণ কিয় অবিৰত নাথাকে? তাৰ উত্তৰ হ'ল শিশুৰ ওপৰত জাপি দিয়া বাহ্যিক চাপ, শিশুৰ স্বাভাৱিক বিকাশত দিয়া বাধা, শিশুক তেওঁলোকৰ ইচ্ছা বা আকাংক্ষা পূৰণত পিতৃ-মাতৃৰ বাধা, নিজৰ আদৰ্শ শিশুৰ ওপৰত বলপূৰ্বকভাৱে অৰ্পণ বা জাপি দিয়া, আৰু পৰিৱেশৰ বিভিন্ন উপাদানৰ প্ৰভাৱ যেনে ওচৰ চুবুৰীয়া, সমনীয়া দল, ককাক-আইতাকৰ মাত্ৰাধিক বাৎসল্য বা মৰম চেনেহ, সামাজিক মাধ্যমৰ অশুভ প্ৰভাৱ, যান্ত্ৰিক জীৱনৰ অনুশীলন, ভুল বা অশুদ্ধ তথ্যৰ সংৰোপণ, প্ৰকৃতিৰ ওচৰৰ পৰা আকৰ্ষণ, প্ৰকৃতিক ওচৰৰ পৰা পৰ্যবেক্ষণ কৰাত বাধা বা পৰ্যবেক্ষণ কৰাৰ পৰা বঞ্চিত, শিশুৰ বাবে প্ৰয়োজনীয় সময় অভিভাৱকে দিব নোৱাৰা, শিক্ষাত প্ৰয়োজনীয় বা অপ্ৰয়োজনীয় বুলি অভিভাৱকে অনা প্ৰজ্ঞাৰ প্ৰতি বৈষম্য বা প্ৰজ্ঞা জ্ঞানৰ প্ৰতি বিভাজন,
শিশুৰ মনত জাগি উঠা প্ৰশ্ন যথোচিত উত্তৰ নিদিয়া বা উত্তৰ দিয়াত ব্যৰ্থতা, প্ৰশ্ন কৰা কৌশলত বাধা বা নিৰুৎসাহিত কৰা ইত্যাদি। এই কুপ্ৰভাৱসমূহে শৈশৱ অৱস্থাৰ পৰাই শিশুৰ মনত নেতিবাচক বা ঋণাত্মক প্ৰভাৱ পেলায় বা ঋণাত্মকভাৱে ক্ৰিয়া কৰাৰ বাবে শিশুৰ মনত প্ৰশ্ন কৰাৰ মনোভাৱ লাহে লাহে কমি আহে আৰু পৰৱৰ্তী সময়ত যুৱক যুৱতীৰ মনত সেই ভাৱ একেবাৰে নাইকিয়া হৈ পৰে। ইয়াৰ বিপৰীত মনোভাৱ অৰ্থাৎ আগৰ পৰাই নজনাকৈ চলি গ'ল যেতিয়া এতিয়া সেইবোৰ জানি কি লাভ, অপ্ৰয়োজনীয় কথা শিকি সময় বা মগজু নষ্ট কৰাৰ প্ৰয়োজনীয় বা কি, যি জানিলোঁ বা শিকিলোঁ সেয়াই যথেষ্ট, প্ৰয়োজন হ'লে সময়ত শিকিম এতিয়া নালাগে, যেতিয়া শিকিব লাগে তেতিয়াই শিকিম, এতিয়া আগতীয়াকৈ শিকি সময় নষ্ট নকৰোঁ ইত্যাদি। শিকাৰ প্ৰতি যি প্ৰতিৰোধমূলক মনোভাৱ বা শিকাৰ প্ৰতি যি বাধাৰ মনোভাৱ আমাৰ মনত গ্ৰাস কৰি উঠে বা গঢ়ি উঠে, সিয়ে আমাৰ জীৱনৰ সকলোতকৈ প্ৰয়োজনীয় আত্মবিশ্বাসৰ অভাৱৰ মূল কাৰণ। আৰু জ্ঞান আৰু শিকাৰ প্ৰতি সেই বৈষম্য মনোভাৱৰ বাবে সমসাময়িক সমাজ ব্যৱস্থাত এজন ব্যক্তিৰ বাবে প্ৰয়োজন হোৱা বা জীৱনৰ প্ৰয়োজনীয় সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, শৈক্ষিক, বৈজ্ঞানিক, ভৌগোলিক বা ঐতিহাসিক তথ্য বা ঐতিহাসিকভাৱে সচেতনতা ইত্যাদি ক্ষেত্ৰসমূহৰ বিষয়ে আজিৰ যুৱ প্ৰজন্ম প্ৰায় অজ্ঞ। আৰু এই অজ্ঞতাই হ'ল তেওঁলোকৰ আত্মবিশ্বাস বা নিজৰ ওপৰত বিশ্বাস কমি যোৱা। গতিকে যেতিয়া ব্যক্তিৰ নিজৰ ওপৰত বিশ্বাস নাথাকে বা কমি যায়, তেন্তে সেই ব্যক্তিৰ মনত আন কোনোৱে সেই বিশ্বাস জগাই তুলিব নোৱাৰে, কাৰণ বিশ্বাস নিজৰ ভিতৰতে সুপ্ত অৱস্থাত থাকে। বিশ্বাস জগাই তোলাটো কেৱল সেই ব্যক্তিৰ ক্ষেত্ৰতে সম্ভৱ যিজন ব্যক্তিয়ে এই অভাৱত ভুগি আছে। গতিকে প্ৰত্যেকে নিজক যদি গঢ়ি তুলিব বিচাৰে বা যুৱক যুৱতী বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে যদি নিজৰ জীৱন সফল কৰি তুলিব বিচাৰে, তেন্তে নিজৰ আত্মবিশ্বাস গঢ়ি তুলিব লাগিব। আৰু আত্মবিশ্বাস গঢ়ি তুলিবৰ বাবে প্ৰজ্ঞা বা বিদ্যা আহৰণ কৰিব লাগিব, অৰ্থাৎ নিজে জানিব লাগিব। জনাৰ এটাই উপায় হ'ল প্ৰশ্ন কৰা। গতিকে ইয়াৰ দ্বাৰা আশা কৰোঁ আপোনালোক কিঞ্চিতমান হ'লেও উপকৃত হৈছে। সকলোৰে জীৱন কুশল মংগলময় কামনা কৰি সকলোকে ধন্যবাদ জনাইছোঁ।